আপোনালোকে দেখিছে ইমান দিনে কৈ তাৰিখ কেইবাটাও দিছিলে যে পাকিস্তানী লিংক গৌৰৱ গগৈ কেছ হ'ব, এৰেষ্ট হ'ব, বিভিন্ন ধৰণৰ কথা কৈ আহিছিলে। আচলতে কথাটো হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ যোৰহাট লোকসভাৰ পৰা নিৰ্বাচিত হৈ যোৱাৰ পিছত সংসদৰ মজিয়াত তেওঁ সংসদৰ আমাৰ বিধায়িনী দলৰ আমাৰ সংসদীয় দলৰ উপদলপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁ সংসদৰ মজিয়াত যি ধৰণে গৰ্জন দিয়ে, যি ধৰণৰ অমিত শ্বাহ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চকুত হৈ তেওঁ কথাবিলাক উপস্থাপন কৰিব পাৰে আৰু তেওঁক যেতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে তেতিয়া বিজেপি দল তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁলোকৰ টোপনি নাইকিয়া হ'ল, টোপনি সৰি গ'ল যে সকলো শ্ৰেণীৰ নাগৰিকে গৌৰৱ গগৈ ডাঙৰীয়া আকোৱালি লৈছে। আজি আপাৰ আছামেই কওক, মধ্য অসমেই কওক, নামনি অসমেই কওক, বৰাক বেলেই কওক, BTADয়ে কওক বা কাৰ্বি আংলঙেই কওক, সকলো দিশৰ সকলো জাতি জনজাতিৰ মানুহে গৌৰৱ গগৈ ডাঙৰীয়া আকোৱালি লৈছে আৰু সকলো অপেক্ষাত আছে কেতিয়া নিৰ্বাচন হ'ব, গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে পাতিব, সেই অপেক্ষাত আছে। গতিকে এতিয়া হতাশ হৈ গৈছে, বিজেপি দল হতাশ হৈ গৈছে। মুখ্যমন্ত্ৰী মহোদয় ইটোৰ পিছত সিটো ইলজাম লগাবৰ কাৰণে বহুত চেষ্টা কৰি আছে কিন্তু নোৱাৰিলে। আজি তেওঁ লাষ্ট ডেট দিছিলে, আজি তেওঁ ফ্লপ হ'ল, আজি তেওঁ নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াক আপোনাৰ পাকিস্তানী লিংকত পাকিস্তানী এজেণ্ট সজাব নোৱাৰিলে, তেওঁ ফ্লপ হ'ল। অসমৰ মানুহে বুজি পাইছে যে তেওঁৰ মিথ্যাচাৰিতা। আজি তেওঁৰ ভয় যিটো সোমাইছে সেই ভয়ৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ কাৰণে এইটো কৰি আছিলে, আজিও সেইটোৱে গ'ল। গতিকে অসমৰ ৰাইজে 2026 চনত চিন্তা কৰিব আৰু ধৰ্মনিৰপেক্ষ শক্তি কংগ্ৰেছত শাসনত বহিব। মই প্ৰত্যাহ্বান বুলি নাভাবোঁ। পুনৰ্গঠিত ৰূপহী বিধানসভা সমষ্টিত সমূহ জনসাধাৰণ আমি একেলগে এটা পৰিয়াল হিচাপে আছোঁ আৰু এই পৰিয়ালৰ এজন সদস্য আৰু এই পৰিয়ালৰ সদস্য হিচাপে মই পৰিয়ালৰ সকলো মুৰব্বী, যুৱক, ছাত্ৰ, মহিলা, আলেম ওলামা, মুৰব্বী, ৰিটায়াৰ্ড পাৰ্চন চবকে মাতিলৈ আলোচনা কৰি এটা পৰামৰ্শ কৰি ভৱিষ্যতৰ কাৰ্যপন্থা হাতত লৈ আগবাঢ়ি গৈছোঁ। আৰু ৰূপহী সমষ্টিৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই সকলোৰে বুকুত আছোঁ আৰু সকলোৱেই মোক আগুৱাই দিয়াৰ কাৰণে মোক আগবঢ়াই দিছে। আগন্তুক দিন মোৰ পিছত থাকি তেওঁলোকে মোক সহায় কৰিব। গতিকে ইয়াত যে কোনো প্ৰত্যাহ্বান আহিব মই সেইটো নাভাবোঁ।